নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো ৰৈচনা উদ্যোগৰ ফালৰ পৰা মুকলি হৈছে। ৰৈচনা উদ্যোগ লিমিটেড ইঞ্জিনিয়াৰিং ডিভিজন ইজ এ লিডিং কোম্পানী ইন দ্য ৰেলৱে ইঞ্জিনিয়াৰিং ছেক্টৰ ডেডিকেটেড টু এক্সেলেঞ্চ ইনোভেশ্যন এণ্ড দ্য পাৰ্চুইট অফ স্কিল টেলেণ্ট। We have some urgent vacancies for apprenticeship. Apprenticeship পোষ্টৰ বাবে জব মুকলি হৈছে। কোৱালিফিকেশ্যন are mentioned below and the job. লোকেশ্যনবোৰ হ'ব ছয়াগাঁও, সত্ৰীবাৰী, কামৰূপ। পোষ্টবিলাক হৈছে 1 নম্বৰতে ডিপ্ল'মা মেকানিকেল পোষ্ট মুকলি হৈছে 10টা আৰু ডিপ্ল'মা ইলেক্ট্ৰিকেলৰ বাবে পোষ্ট মুকলি হৈছে 2টা আৰু BSc পোষ্টৰ বাবে পোষ্ট মুকলি হৈছে 4টা পোষ্ট। BSc পাছ কৰা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। 4 নম্বৰতে ITI ফিটাৰৰ বাবে 3টা পোষ্ট মুকলি হৈছে আৰু 5 নম্বৰতে ITI টেকনিচিয়ানৰ বাবে 3টা পোষ্ট মুকলি হৈছে। পোষ্টকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে, তেখেতলোকে মেইল ID এটা দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 2 নম্বৰতে ৱাক ইন ইণ্টাৰভিউ ফৰ দ্য পজিশ্যন অফ 1 প্ৰজেক্ট মেনেজাৰ ফৰ TI প্ৰজেক্ট এট MDSMS মৰিগাঁও ছাপৰ্টেড বাই ASSES। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব আৰু জবটোৰ বাবে ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ ভেনু দিয়া হৈছে MDSMS অফিচ, সোণাৰীগাঁও, মৰিগাঁও। এই এড্ৰেছত ইণ্টাৰভিউ হ'ব অহা 8 ফেব্ৰুৱাৰী তাৰিখে। মৰ্ণিং 11 AM পৰা ইণ্টাৰভিউ চলিব আৰু ইণ্টাৰভিউ এটেণ্ড কৰিব যোৱাৰ আগতে ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে মেইল IDৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব আৰু কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে। আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 3 নম্বৰ জবটো পদ্দাৰ কাৰ ৱৰ্ল্ডৰ ফালৰ পৰা মুকলি হৈছে। ভেকেঞ্চি এনাউন্সমেণ্ট জইন দ্য পদ্দাৰ কাৰ ৱৰ্ল্ড টিম এভেইলেবল পজিশ্যনছ। পোষ্টবিলাকৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচাৰিছে। ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব আৰু ভালেকেইটা পোষ্ট মুকলি হৈছে। ইয়াৰ ভিতৰত 1 নম্বৰতে টেলিকলাৰ্ছ, 2 নম্বৰ টেকনিচিয়ান, 3 নম্বৰ ড্ৰাইভাৰ, 4 নম্বৰ ছাৰ্ভিচ এডভাইজাৰ, 5 নম্বৰ MIS এক্সিকিউটিভ, 6 নম্বৰ মাৰ্কেটিং ফিল্ড এক্সিকিউটিভ, 7 নম্বৰ ফ্ল'ৰ কৰ্ডিনেটৰ। পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। লোকেশ্যন এণ্ড চেলাৰী টু বি ডিচাইডেড আফটাৰ দ্য ইণ্টাৰভিউ প্ৰচেছ। কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে। আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় জবকেইটাৰ বাবে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰিব। লগতে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ 4 নম্বৰতে ভেকেঞ্চি পজিশ্যন। 1 নম্বৰ পোষ্টটো হৈছে HR মেনেজাৰ। ৰিকুৱাৰমেণ্ট MBA ইন HR বিচাৰিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন লগতে 2 বছৰ 11 ফিল্ডৰ অভিজ্ঞতা থাকিব লাগিব। 2 নম্বৰ চেলছ এণ্ড মাৰ্কেটিং এক্সিকিউটিভ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে। লগতে ৰিলেটেড ফিল্ডত 2 year অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। 3 নম্বৰ পোষ্টটো হৈছে গ্ৰাফিক ডিজাইনাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন HS পাছ আৰু ডিপ্ল'মা ইন গ্ৰাফিক ডিজাইনিং থাকিব লাগিব। লগতে 2 years এটা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইলত বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 5 নম্বৰ জবটো মেডিচিন কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। মেডিচিন কোম্পানী হেভিং ইটছ অফিচ এট নালাপাৰা, গুৱাহাটী ৱান্স কম্পিউটাৰ অপাৰেটৰ। কম্পিউটাৰ অপাৰেটৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব 10,000 পাৰ মান্থ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে ৰিজিউমখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ কম্পিউটাৰ অপাৰেটৰ, এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 6 নম্বৰতে ৰিকুৱাৰ্ড কম্পিউটাৰ ফেকাল্টি হু আৰ এক্সপাৰ্ট ইন বেচিক
DTP Tele and Programming Languages at Kamrup College of Vocational Training KCVTৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে মেইল ID এটা দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰ জবটো সাই বিকাশ এডুকেশ্যনেল ইনষ্টিটিউশ্যনৰ ফালৰ পৰা মুকলি হৈছে। সাই বিকাশ এডুকেশ্যনেল ইনষ্টিটিউশ্যন ৰিকুৱাৰ্ছ নম্বৰতে টিচিং ষ্টাফৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু পোষ্টবোৰৰ বাবে কোৱালিফিকেশ্যন এজ পাৰ CBSE নৰ্মছৰ মৰ্মে হ'ব। B নম্বৰতে PRT পোষ্টৰ বাবে বিচাৰিছে ইংলিছ, ছ'চিয়েল ছায়েন্স, মেথমেটিক্স আৰু ছায়েন্সৰ বাবে PRT টিচাৰ বিচাৰিছে। C নম্বৰ পোষ্টটো হৈছে TGT টিচাৰ, কম্পিউটাৰ ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু মেথমেটিক্সৰ TGT টিচাৰ বিচৰা হৈছে। D নম্বৰ পোষ্টটো হৈছে PGT, পোষ্টবিলাক হৈছে ইংলিছ, ছ'চিয়লজি, জিঅ'গ্ৰাফী, ইকনমিক্স পোষ্টৰ বাবে PGT টিচাৰ বিচৰা হৈছে। ইয়াৰ লগতে E নম্বৰ পোষ্টটো হৈছে প্ৰি প্ৰাইমেৰী টিচাৰ, মণ্টেছৰী ট্ৰেইন টিচাৰ বিচৰা হৈছে আৰু F নম্বৰতে জুনিয়ৰ লেকচাৰ কেমেষ্ট্ৰি ছাবজেক্টৰ বাবে বিচৰা হৈছে। G নম্বৰ পোষ্টটো হৈছে মাৰ্চিয়েল আৰ্টছ ট্ৰেইনাৰ আৰু H নম্বৰ পোষ্টটো হৈছে লাইব্ৰেৰিয়ান। লাইব্ৰেৰিয়ান পোষ্টৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলৰ অফ লাইব্ৰেৰী ছায়েন্স বা মাষ্টাৰ অফ লাইব্ৰেৰী ছায়েন্স থাকিব লাগিব। I নম্বৰ পোষ্টটো হৈছে ডান্স এণ্ড মিউজিক টিচাৰ। J নম্বৰতে কোচেছ ভলীবল, ফুটবল এণ্ড স্কেটিং। K নম্বৰতে নন টিচিং ষ্টাফ কাউন্সিলৰ। L নম্বৰতে ৱাৰ্ডেন্স মেল এণ্ড ফিমেল বিচৰা হৈছে আৰু M নম্বৰ পোষ্টটো হৈছে ৰিচিপশ্যনিষ্ট পোষ্টৰ বাবে ফিমেল কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইয়াৰ লগতে N নম্বৰ পোষ্টটো হৈছে হোষ্টেল ইনচাৰ্জ, ফিমেল কেণ্ডিডেট বিচৰা হৈছে আৰু O নম্বৰ পোষ্টটো হৈছে DTP অপাৰেটৰ আৰু P নম্বৰ পোষ্টটো হৈছে ডিজাইনাৰ। পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন পোষ্টবোৰৰ বাবে CBSEৰ যি নৰ্মছ আছে সেই মৰ্মে আপোনালোকে এপ্লাই কৰিব পাৰিব পোষ্টবোৰৰ বাবে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে আপোনালোকে জবকেইটাৰ বাবে মেইল নাইবা ৱেবছাইটৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইল ID দিয়া হৈছে। যদি আপোনালোকে মেইলৰ জৰিয়তে এপ্লাই কৰে, মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে ক্লিয়াৰকৈ মেনশ্যন কৰি দিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ আপোনালোকে যোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব আৰু পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। আৰু অফিচিয়েল ৱেবছাইটটো দিয়া হৈছে। আপোনালোকে saivikasvidyaniketan.co.in তাতে কেৰিয়াৰ ছেকশ্যনত গৈ আপোনালোকে জববোৰৰ বাবে এপ্লাই কৰিব পাৰিব আৰু পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। আৰু জববোৰ কোনো ধৰণৰ কনচালটেঞ্চি নহয়। আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে। ইচ্ছুক প্ৰাৰ্থীসকলে সোনকালে আবেদন কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।